নমস্কাৰ। সমগ্ৰ দেশ আজি ক্ষোভত আছে। সমগ্ৰ দেশ আজি দুখৰ সাগৰত মিয়ম্ৰাণ হৈ আছে। সমগ্ৰ দেশবাসীয়ে এটা কথা মানি ল'ব পৰা নাই। সমগ্ৰ দেশবাসীয়ে এই কথাটো স্বীকাৰ কৰি ল'ব পৰা নাই যে হিন্দু হোৱাৰ বাবেই পৰ্যটকক গুলিয়াই হত্যা কৰিব পাৰি নেকি। নিৰ্দয়ভাৱে, নিৰ্মমভাৱে পত্নীৰ সন্মুখত পতিক, পুত্ৰৰ সন্মুখত পিতৃ মাতৃক হত্যা কৰিব পাৰি নেকি। পেন খুলি চাব পাৰি নেকি তেখেতৰ ধৰ্ম কি। আজি হয়তো সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াৰ আত্মায়ো কষ্ট পাইছে যে তেওঁ লিখা সেই ভাতৃত্ববোধ, ফ্ৰেটাৰনিটি ক'ত গ'ল ভাৰতবৰ্ষত সেই ভাতৃত্ববোধ, যি ভাতৃত্ববোধৰ বিপৰীতে হিন্দু ধ্বংস, হিন্দু হত্যা, হিন্দু জেন'চাইড হৈছে, হিন্দু নৰসংহাৰ হৈছে পেহেলগামত। অকল পেহেলগাম বুলিয়ে নহয়, নৰসংহাৰ মুৰ্ছিদাবাদতো হ'ল। হিন্দু বাছি বাছি হিন্দুক টাৰ্গেট কৰি মুৰ্ছিদাবাদতো মাৰপিট কৰা হ'ল, নিৰ্যাতন চলোৱা হ'ল, হিন্দুৰ গাড়ী ভঙা হ'ল, গাড়ী জ্বলোৱা হ'ল, হিন্দুৰ মন্দিৰ ভঙা হ'ল, হিন্দুৰ মন্দিৰৰ ওপৰত ডাঙৰ ডাঙৰ হাতুৰিয়ে মাৰি ভাঙি দিলে। তাৰ আগতে মহাৰাষ্ট্ৰৰ নাগপুৰত হিন্দুৰ গাড়ী ভঙা হ'ল, হিন্দুৰ ঘৰৰ ওপৰত পাথৰ দলিওৱা হ'ল, পেট্ৰল বোমে আক্ৰমণ কৰা হ'ল। কিয় হৈছে এই কথা সমগ্ৰ ভাৰতবাসীয়ে জনা উচিত আৰু সমগ্ৰ ভাৰতবাসীয়ে এই বিষয়বিলাক চিন্তা কৰা উচিত। আচলতে সেই উদ্দেশ্য লৈহে মই এই ভিডিঅ'টো বনাইছোঁ। এই দুখৰ সময়ত এই দুখৰ বিষয়টোক অধিক আৱেগিক কৰিবৰ বাবে এই ভিডিঅ'টো বনোৱা হোৱা নাই। এই ভিডিঅ'টো বনোৱা হৈছে যে এই বিষয়বিলাক আমাৰ সনাতনী হিন্দুসকলে ভাবিবৰ হ'ল। ভাৰতবৰ্ষৰ মুছলমানসকলে এই বিষয়বোৰক তীব্ৰ গৰিহণা দিবৰ হ'ল। ভাৰতবৰ্ষৰ মুছলমান যিসকল ধৰ্মীয় গুৰু, যিসকল নেতা, যিসকল লিডাৰ, তেওঁলোকে ওলাই আহি একে স্বৰে সমস্বৰে এই সন্ত্ৰাসবাদী কাৰ্যকলাপক, হিন্দু হত্যাৰ নামত চলোৱা এই সন্ত্ৰাসবাদী কাৰ্যকলাপক ধিক্কাৰ দিব প্ৰয়োজন আহি পৰিলে। তই হিন্দু নেকি? আৰু লগালগ ধাৰাসাৰ গুলীবৰ্ষণ, হিন্দুৰ ওপৰত গুলীবৰ্ষণ, হিন্দুৰ ওপৰত নিৰ্যাতন। আৰু কিমান দিন সহিব এই ভাৰতবৰ্ষই, আৰু কিমান দিন সহিব এই হিন্দুৱে। এইখিনি সময়ত সাধাৰণতে ইউটিউবত চৰ্চাত থকা বহু ইউটিউবাৰ আছে মুছলমান সম্প্ৰদায়ৰ। তেওঁলোকৰ পৰা সমবেদনা বিচাৰিলোঁ, তেওঁলোকৰ পৰা সজাগতা বিচাৰিলোঁ যে তেওঁলোকে মুছলমান মানুহসকলক এই বিষয়খিনি কওক, যে সংবিধানত থকা ভাতৃত্ববোধ শব্দটো জীয়াই ৰাখক। আৰু ইয়াৰ লগতে আমাৰ সনাতন পৰম্পৰাত বিশ্বাসী হিন্দুসকলকো নোট জনালোঁ, সংগঠিত হওক। আজি 80%, প্ৰায় 80% হিন্দু এই ভাৰতবৰ্ষত আছে, অসংগঠিত ৰূপত আছে। সোধা নহ'ল তোমাৰ ভাষা কি, সোধা নহ'ল তোমাৰ জাতি কি, সোধা নহ'ল তুমি কোন দলৰ, কোন ৰাজনৈতিক দলৰ পৰা বিলং কৰা, সোধা নহ'ল তোমাৰ চাকৰি কি, সোধা নহ'ল তুমি দলিত নেকি, সোধা নহ'ল তুমি ভাষিক সংখ্যালঘু নেকি, সোধা নহ'ল তোমাৰ মাতৃভাষা অসমীয়া নে মাৰাঠী নে গুজৰাটী নে বেংগলী, সোধা নহ'ল তুমি ব্ৰাহ্মণ নে তুমি শূদ্ৰ নে তুমি বৈশ্য নে তুমি ক্ষত্ৰিয়, সোধা হ'ল তই হিন্দু নেকি। তাৰপিছত ধাৰাসাৰ গুলীবৰ্ষণ। কি হৈছে? আজি প্ৰত্যেক ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যতে শোকৰ ছাঁ পৰিছে। যদি সংগঠিত নহয়, অনাগত দিনত প্ৰত্যেক ৰাজ্যত এই গতি হ'ব। আৰু এটা কথা অতি গুৰুত্বপূৰ্ণ, যে যিসকলে এই সনাতনী পৰম্পৰাক ৰক্ষা কৰিবৰ বাবে, সনাতনী কৃষ্টি সংস্কৃতি হিন্দুত্বক
জীয়াই ৰাখিবৰ বাবে কাম কৰি আছে তেখেতসকলক উৎসাহ যোগাওক তন মন ধন দি তেখেতসকলক সহযোগ কৰক তেখেতসকলক উৎসাহিত কৰক মিলিয়নাৰ বিলিয়নাৰ কোটিপতি লাখপতি আমাৰ মাজত অভাৱ নাই কিন্তু আমাৰ মাজত স্বইচ্ছাই দান কৰা মানুহৰ অভাৱ ভাল কামত দান কৰা মানুহৰ বহুত বেছি অভাৱ দেখিবলৈ পোৱা যায় সেইবাবে আজিৰ তাৰিখত হিন্দু সংগঠনবিলাকে নিজৰ মাতৃভূমি সেৱাত ব্যস্ত এই সনাতনী সংগঠনবিলাকে ভবা ধৰণে আগবাঢ়িব পৰা নাই যেতিয়া ন্যায্য দাবী বিচাৰি কোনো হিন্দুত্ববাদী সংগঠনে ৰাস্তাত প্ৰতিবাদ কৰিবলৈ যায় তেতিয়া কোৱা হয় উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক হিন্দুত্ববাদী সকলৰ দ্বাৰা ৰাজপথ ঘেৰাও তেতিয়া তেওঁলোকক কট্টৰ হিন্দুত্ববাদী বুলি কোৱা হয় আদি সেইসকলে যিসকলে কট্টৰ হিন্দুত্ববাদী বুলি কয় তেখেতসকলে ক'বলৈ সাহস কৰিবনে যে কট্টৰ মুছলিমবাদীসকলে কট্টৰপন্থী মুছলিমবাদীসকলে পেহেলগামত তই হিন্দু নেকি বুলি সুধি যাক কলিমা গাবলৈ ক'লে কলিমা গাব নোৱাৰাটোক যাক পেন খুলি হিন্দু নে মুছলিম কনফাৰ্ম কৰি হত্যা কৰা হ'ল সেইসকলক ক'ব পাৰিবনে যে কট্টৰপন্থী মুছলমানসকলে আতংকবাদ কৰিছে নে তেওঁলোকে অকল এইটো ক'ব যে আতংকবাদীৰ কোনো ধৰ্ম নাই আচ্ছা আতংকবাদীৰ যদি কোনো ধৰ্মই নাই তেতিয়াহ'লে মৰাসকল কিয় হিন্দু হ'ল যদি আতংকবাদীৰ ধৰ্ম নাই তেতিয়াহ'লে যিসকলৰ মৃত্যু হ'ল যিসকলক গুলিয়াই হত্যা কৰা হ'ল তেওঁলোকক কিয় সোধা হ'ল যে তই হিন্দু হয় নে নহয় গতিকে সমগ্ৰ দেশবাসীয়ে এই বিষয়বোৰ গুৰুত্ব সহকাৰে লোৱা উচিত অসমততো এতিয়া মৌ বিহুহে চলি আছে আমি আমাৰ মানসিকতাই বহুত পিছ পৰি আছো ভাষা ডাঙৰ নে ধৰ্ম ডাঙৰ এটুক লৈয়ে আমি যুদ্ধ কৰি আছো তাত অসমৰ পৰা যোৱাটো সোধা নাই তই অসমীয়া নেকি তাত বিহাৰৰ পৰা যোৱাটো সোধা নাই তই বিহাৰী নেকি তাক এটা কথাই সুধিছে তই হিন্দু নেকি আজি ইয়াত জাতীয়তাবাদৰ নামত যিসকলে বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে যিসকলে আন্দোলন কৰি আছে যিসকলে বহুত ডাঙৰ ডাঙৰ কথা কৈ আছে তেওঁলোকো যদি কাইলে পৰহিলে তেনেকুৱা এটা সমস্যাৰ সন্মুখীন হয় তেতিয়া তেওঁক কিন্তু এটা কথাই সুধিব তই হিন্দু হয় নে নহয় আৰু যদি হিন্দু হয় তেতিয়াহ'লে তেওঁ গুলিৰ আগত যাব লাগিব দুখ লাগিলে 18 এপ্ৰিলত বিবাহপাশত আবদ্ধ হোৱা এটা দম্পতীৰ পৰিয়াল তেওঁলোকৰ এয়াৰফোৰ্সত চাকৰি কৰা এটা দম্পতীৰ পৰিয়াল 21 এপ্ৰিলত হনিমুনৰ বাবে পেহেলগাম ফুৰিবলৈ গৈছিল আৰু পত্নীৰ আগত পতিৰ মূৰত গুলিয়াই হত্যা কৰা হৈছিল মঞ্জু নাথ নামৰ যিজন কৰ্ণাটকৰ ব্যক্তিক গুলিয়াই হত্যা কৰা হৈছিল তেওঁ পত্নীয়ে কৈছিল যে মই জীয়াই থাকি কি লাভ মোকো গুলিয়াই হত্যা কৰি থৈ যা তেতিয়া কোৱা হৈছিল আতংকবাদীয়ে কৈছিল যে মোদী কো कहना যে প্ৰাইম মিনিষ্টাৰ মোদীকে কথাটো ক'ব লাগিব সাক্ষী থাকিব লাগিব যে ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰা হৈছে ধৰ্মৰ নামত গুলিয়াই হত্যা কৰা হৈছে ধৰ্মৰ নামত ষড়যন্ত্ৰ কৰা হৈছে ধৰ্মৰ নামত ভাগ ভাগ কৰিবলৈ চেষ্টা কৰা হৈছে গতিকে এনে কাৰ্যক আমি একমুখে তীব্ৰ গৰিহণা দিব লাগিব গৰিহণা দিলেই নহব কেন্ডেল মাৰ্চ উলিয়ালেই নহব চাকি বন্তি জ্বলাই তেওঁলোকক সমবেদনা জ্ঞাপন কৰিলেই নহব হিন্দু সংগঠিত হ'ব লাগিব হিন্দু এক হ'ব লাগিব আতংক সৃষ্টি কৰিবৰ কাৰণে হিন্দু সংগঠিত হ'ব কোৱা নাই হিন্দুৱে আতংকৰ সৃষ্টি কৰাৰ কোনো নজিৰ নাই ইতিহাসত হিন্দুৱে ইয়াৰ পৰা বেলেগ দেশলৈ শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে যোৱা নজিৰ আছে কিন্তু এক হৈ নাথাকিলে বিপদ অনিবাৰ্য যিসকলে হিন্দু হৈ কাম কৰি আছে তেখেতসকলক সহযোগ কৰক যি ৰাজনৈতিক ক্ষমতা অতি প্ৰয়োজন ৰাজনৈতিক ক্ষমতা যি ৰাজনৈতিক দলে বিশেষকৈ সনাতনীসকলৰ সুৰক্ষাৰ কাৰণে মাত মাতি আছে তেখেতসকলক গতিকে ইমানেই ক'লো আজিলৈ এই বিষয়টোক তীব্ৰ গৰিহণা দিলোঁ ধিক্কাৰ দিলোঁ নিৰস্ত্ৰ পৰ্যটকসকলৰ ওপৰত নিৰ্মম আৰু নিৰ্দয় গুলী বৰ্ষণক হিন্দু হোৱাৰ বাবে গুলী বৰ্ষণ কৰি হত্যা কৰা পাখণ্ডবিলাকক নিপাত যাওক
আৰু যিসকল পৰিয়ালে এই বিপদৰ সময়ত এই দুখৰ সময়ত নিজৰ পৰিয়ালৰ ব্যক্তিসকলক হেৰুৱাইছে তেখেতসকলক ভগৱানে কৃপা কৰক সুদৃষ্টি দিয়ক মনত জোৰ দিয়ক ভাৰতবৰ্ষত যাতে এনেধৰণৰ অস্থিৰতা এনেধৰণৰ হিন্দু নিধন কাৰ্য যাতে অনাগত দিনত নহওক তাৰে কামনা কৰিলোঁ আৰু জম্মু কাশ্মীৰৰ নিচিনা ৰাজ্য আচলতে প্ৰকৃততে ৰাষ্ট্ৰপতি শাসন আমি দাবী কৰিবৰ অৱকাশ আছে তাত গণতন্ত্ৰৰ আচলতে এতিয়া কোনো স্থান নাইকিয়া নিচিনা হৈ গৈছে গতিকে তাত ৰাষ্ট্ৰপতি শাসনৰ এক সকলোৱে চিন্তা চৰ্চা কৰি যদি পাৰি তাত ৰাষ্ট্ৰপতি শাসন বলবৎ হওক মহাকালক আহ্বান কৰিলোঁ যাতে এই অসুৰবিলাকক নিধন কৰক জয় শ্ৰী মহাকাল জয় শ্ৰী মহাকাল জয় শ্ৰী মহাকাল